নমস্কাৰ। আজিৰ গল্পৰ শিৰোনাম য'ত অপেক্ষাৰ শেষ। মীৰা আৰু আৰৱ জীৱনৰ সেই সন্ধিক্ষণত লগ পাইছিল য'ত জীৱন সহজ আছিল, সপোনবোৰ কেনভাছত ধূসৰ আছিল। মীৰা আৰু আৰৱ দুজন সম্পূৰ্ণ বিপৰীত প্ৰকৃতিৰ মানুহ, অথচ ইজনে সিজনৰ সংস্পৰ্শত যেন সম্পূৰ্ণতা লাভ কৰে। মীৰা উৎপতীয়া, হাঁহি ধেমালি, চিঞৰ বাখৰ কৰি ভাল পোৱা। তাইৰ প্ৰতিটো হৃদস্পন্দত অফুৰন্ত জীৱনৰ প্ৰবাহ। তাই টাইকোৱাণ্ডো খেলি ভাল পায়। ৰাতিপুৱাৰ পৰা গধূলিলৈ তাই সেই অভ্যাসতেই ব্যস্ত। লগৰবোৰে ধেমালিতে সৰু ধুমুহা বুলি মাতে। আনহাতে আৰৱ, সি শান্ত, ধৈৰ্যশীল, ডিচিপ্লিন, ক্লাছৰ টপাৰ। সি সদায় খিৰিকীৰ কাষতে বহে, পঢ়িব, মেথছৰ ইকুৱেশ্যন ছল্ভ কৰিব। মীৰাই ধেমালিতে জোকায়, "তু চিৰিয়াছ হা?" আৰু সি মীৰাৰ হাঁহিত মনত ৰখা সকলোবোৰ সত্যই পাহৰি যায়। মীৰা আৰু আৰৱ একেটা কেম্পাছতে ডাঙৰ হৈছিল। দুয়োজনৰ দেউতাক একেটা অফিচতে চাকৰি কৰে। মীৰা আৰু আৰৱৰ বাবে কেম্পাছটো অকল থাকিবৰ বাবে নহয়, ই সিহঁতৰ জীৱন। মীৰাৰ ঘৰ কোৱাৰ্টাৰ নম্বৰ 14 আৰু আৰৱৰ ঘৰ কোৱাৰ্টাৰ নম্বৰ 16। সদায় ৰাতিপুৱা 8:30 বজাত আৰৱে পিঠিত বেগ, সম্পূৰ্ণ আইৰণ কৰা টি-চাৰ্ট, পলিছ শ্বু সৈতে ঘৰৰ পৰা ওলাই আহে। ঘড়ীটোৰ কাঁটাৰ দৰেই সময়ত আহে। "আৰৱ, ৰোৱা না!" মীৰাৰ মাত কৰিডৰৰ ৱালত ইক' হয়। মীৰাই দৌৰি ফোপাই জোপাই আহিব জধলা আইৰণ নকৰা টি-চাৰ্ট, য'ত ভালকৈ নভঙা পনিটেইল চুলিৰে। "তোমাৰ সদায় দেৰি", আৰৱে মিছাকে খং কৰি দেখুৱায়। "আৰু তোমাৰ সদায় সোনকালে", তাই জিভাখন দীঘলকৈ উলিয়াই কয়। ইহঁতে একেলগে স্কুললৈ বুলি যায় সদায়। তেতেলীতলৰ মাজেদি স্কুললৈ যায়। এইটো এটা শ্বৰ্টকাট। মীৰাই শিলগুটিৰ লগত খেলি খেলি ৰাস্তা পাৰ হয় আৰু আৰৱে ষ্টেপবোৰ হিচাপ কৰে। মীৰাই সুধিলে, "কিয় তুমি ইমানকৈ পঢ়া?" "যাতে মই ফেইল নকৰোঁ", সি গহীনকৈ উত্তৰ দিলে। মীৰাই হাঁহি ক'লে, "তুমি ফেইল নকৰা। ক্লাছত যদি তুমি শুইও থাকা, তথাপিতো টিচাৰে তোমাক ফুল মাৰ্কছে দিব।" "অঁ, কিয়নো মই মনোযোগেৰে ক্লাছ কৰোঁ", আৰৱে ক'লে। "ময়ো ভালকৈ ক্লাছ কৰোঁ", মীৰাই প্ৰতিবাদৰ সুৰে ক'লে। "না, তুমি ছিলেক্টিভলিহে মন দিয়া", মীৰাই আৰৱক ঠেলা মাৰি ক'লে। "শ্বাট আপ, টপাৰ।" স্কুল সদায় একে সময়তে বন্ধ হয়। মীৰাই সদায় গেটত আৰৱৰ বাবে ৱেইট কৰে। আৰৱো সদায় আহে। দুপৰীয়া যেতিয়া সকলো ল'ৰা-ছোৱালী শুই থাকে, আৰৱ মীৰাৰ দৰজাত টুকুৰিয়ায়। "অঁ, তাই ৰুমতে আছে। আজিও হোমৱৰ্ক কৰিবলৈ বাকী আছে", মীৰাৰ মাকে ধেমালিকৈ ক'লে। আৰৱে গহীনাই মূৰ দুপিয়ালে আৰু ক'লে, মীৰাই ফ্ৰেকশ্যন বুজিবলৈ অলপ টান পায়। কোঠাৰ ভিতৰত মীৰা বিচনাত চিলিং ফেনলৈ চাই চাই শুই আছে আৰু কৈছে, "আই হেট মেথছ।" "না, ইউ ডোণ্ট হেট মেথছ। তুমি জাষ্ট বেছি সময় বহি থাকিবলৈ টান পোৱা", আৰৱে উত্তৰ দিলে। তাই মুখখন উফন্দাই সুধিলে, "আজিৰ কাৰণে নকৰোঁ না?" "ন'", আৰৱে ক'লে। "ইউ আৰ বৰিং, আৰৱ। যদি মই বৰিং নহয়, তুমি পাছেই নহ'বা", সি ধৈৰ্য্যৰে বুজালে। "চোৱা, ডিভাইড দ্য হোল ইনটু ইকুৱেল পাৰ্টছ।
তাই চকু জুৰি থোপাই উঠিলে, সকলোবোৰ সমান কিয় হ'ব লাগে? আৰৱে ক'লে, কাৰণ মেথছ তেনেকৈয়ে কৰে। কিন্তু জীৱনটো যে সমান নহয়। আৰৱে ক্ষন্তেক মনে মনে থাকি ক'লে, মেথছ জীৱনতকৈ